সোণৰ অলংকাৰ সহ গ্ৰেপ্তাৰ দুগৰাকী মহিলা। ধৃত মহিলাগৰাকী কৃষ্ণনগৰৰ মন্টি দাস আৰু লংকাৰ দুলুৰাণী দাস। ধৃত মন্টি দাসে একেলগে ভাড়াতীয়া হিচাপে থকা সোণাৰী দীনেশ দাসৰ বাসগৃহত কোনো নথকাৰ সুযোগ লৈ যোৱা বৃহস্পতিবাৰে সংঘটিত কৰিছিল চুৰিকাণ্ড। চুৰি অলংকাৰসমূহ মূল্য প্ৰায় 10 লাখ টকা। মন্টি দাসে চুৰি কাণ্ড সংঘটিত কৰি চুৰি সামগ্ৰীসমূহ মাতৃ দুলুৰাণী দাসৰ গৃহত ৰাখিছিল লুকাই। ঘটনা সন্দৰ্ভত দীনেশ দাসে হোজাই আৰক্ষী থানাত দাখিল কৰে এজাহাৰ। এজাহাৰৰ ভিত্তিত ঘটনাৰ তদন্ত আৰম্ভ কৰি 70% অলংকাৰ সহ আৰক্ষীয়ে মহিলা দুগৰাকীক গ্ৰেপ্তাৰ কৰি অব্যাহত ৰাখিছে তদন্ত। আপনি গম পাইন না? আমি গম পাইছি না। গম নোপোৱাকে কেনেকে থলে আপনি বস্তু? আমি পরে আমার কইতে আমি পাইছি। কি বুলি কৈছে? অমুক জায়গা জিনিস আছে। হ্যাঁ। আপনি আপনার ছোৱালী খুদা নাই কোৰ পৰা আনিছে বুলি? আমি দেখছিও না একটা জানো। এটাই না সব। আমি বিকালে যখন আইছি তখনই পাইছি। আমি তো ঘরের ভিতরে ঢুকিনি। এটা আমি দেখছি না। আমি যতটুকু আনছিল ততটুকু আমি প্রথমে রান্না করছি, তারপরে আচ্ছা আমি দিয়ে দিছি। এখন আর আমার কাছে নাই। কোনে আনিছিল ফোনকে? ফোনকে আনছি এটা আমি দেখি নাই। আপনার কোনে দিলে তো জানি? আমি আমার হাতে আনি দিছে না। আমি কিছু জানালার সামনে একটু গেটের দিকে আইয়া ওইখানে পাইছি আমি। আর কত বিক্রি করেছিল? বিক্রি করছি না আমি। আমি একটা মানে দিছিলাম ওইটা আইনা দিয়ে দিছি। আপনি ইমান ফোন কত পেয়েছিলেন? এখানে একটু জানালা তারপর রান্নাঘরের জানালার সামনে আমি দরজার গেটে কার ঘর? আমার ঘরের সামনে মানে এটা গিরি খোলাই থাকে, তারপর জানালার দিকে থেকে আই সামনে। কার ঘরে জানলা খোলা আছে? খোলা ছিল না জানালা, এটা আমি দেখছি না। মানে তারপর জানালা সিধা সিধা আমার ঘরের দরজার দিকে। কি নাম আপনার? মন্টি দাস। মন্টি দাস। কোন ঘর? 2 নম্বর বন্ধ। কার ঘর চুরি করেছিলেন? আমি ঘরের ভিতরে ঢুকি নাই তাগো। আচ্ছা। না আপনি বাইরেও আছেন? ও আমি বাইরে না, আমি মানে যখন 4টার সময় আইছিলাম বিকালবেলা তখনই পাইছি। কোন সময় ছিল আপনার লগত থাকা? না এই আমার মা হয়। হ্যাঁ? এই আমার মা হয়। যখন আমি বিকালে লইছি তো দরজা খুলছি আইয়া, তারপরে আমি পাইছি, তারপরে আমি লইয়া গেছি তো এখানে নিয়ে দিয়েছি। ফোনটু কার হয়? তখন তারপরে শুনি এটা তার আলু। আমি তো ঘরে ঢুকি নাই। নাম কি? তেওঁলোকৰ নাম কি? কিবা গম পায় নি? নাম তো আমি জানি না, আমরা একলগেই থাকি। যোৱা 7 তাৰিখ বৃহস্পতিবাৰ আছিলে দিনা। ৰাতিপুৱা 9টা বজাত মই কৰ্মৰতত থাকোঁ, সেইটো কাৰণে 9টা বজাত ওলাই গৈছোঁ ঘৰৰ পৰা। তাৰপিছত আমাৰ লগৰ কাষৰ ৰুমত ভাড়া থকা, যিহেতু ময়ো ভাড়া থাকোঁ, সেই ছোৱালীটোৱে ঘৰত অকলে আছিলে আৰু কোনো নাই ঘৰত। ছোৱালীটোৰ নাম আছিলে মন্টি দাস। তাৰ হাজবেণ্ডো ৰাতিপুৱাই ওলাই গৈছে, যিটো আমি CCTV ফুটেজত প্ৰত্যক্ষ কৰিছোঁ। তেতিয়া কি কৰিলে, আমি ঘৰত নথকা অৱস্থাত তাই আমাৰ খিৰিকীও ভাঙিছে, দৰ্জা ভাঙি পেলাই ঘৰত সোমাইছে আৰু আমাৰ ক'ত বস্তুটো ৰখা আছে তাই জানে, কি সেইটো কাষৰ ৰুমৰে হয়। একেলগত অহা যোৱা ঘৰত অহা যোৱা কৰি থাকে। তো আমাৰ ড্ৰেছিং টেবুলৰ তলত সোণৰ বস্তুবিলাক ৰখা আছিলে। সেই বস্তুটো তাই কিবা এটা ওচৰে ভাঙি পেলাই লকাৰটো বস্তু লৈ সোণ লৈ পলাইছে। সেইটো CCTV ফুটেজত আহি আছে। তাৰপিছত দিনত এই কামটো সম্পূৰ্ণ কৰাৰ পিছত দিনত 11টা বজাত সি ঘৰৰ পৰা ওলাই যায়গৈ আৰু গোটেই দিন সি অহা নাই। আমি পিছদিনা ঘৰত আহি উপস্থিত হোৱাত আমি প্ৰত্যক্ষ কৰিছোঁ আমাৰ সা সামগ্ৰী নাই, এইবিলাক উল্টা পাল্টা দৰ্জা লক ভাঙা আছে। তাৰপিছত আমি কি কৰিলোঁ, লগালগিকৈ আমি আমাৰ থানাত আমি ভাৰপ্ৰাপ্ত বিষয়াক জনাইছোঁ। লগতে চিন্ময় ছাৰৰ অৱদানত অতি সোনকালে আমাৰ ঘৰত গৈছে, বস্তুটো ছানবিন কৰিছে, কেনেকৈ কি হ'ল আমি জনাইছোঁ ছাৰক। লগতে তেওঁ অতি সোনকালে বস্তুটো তেখেতক কৰায়ত্ব কৰি পেলাই তেখেতে পলাই যাবলৈ আহিছিলে। সেইদিনা শুক্ৰবাৰ দিনা আকৌ ঘৰত আহি সিহঁতে তৰিউলি বেগ বান্ধি কিনি চব পলাই যাব লওঁতে আমি ছাৰক অৱগত কৰাইছোঁ, ছাৰ সিহঁতে আহিছে, এতিয়া কোন যাবগৈ পলাই, সোনকালে আপুনি ছাৰে দৌৰাদৌৰিকৈ তেখেতক গাড়ী লৈ আহি তেখেতক এৰেষ্ট কৰিছে। থানাত আহি সোধ কৰাত তেহঁতে অতি কম সময় মূলত তেহঁতে প্ৰকাশ কৰি দিছে বস্তুটো ক'ত থৈছে। মন্টি দাসে ক'ত থৈছে বুলি আমি 2টা টিম লৈ ছাৰৰ কৰ্মৰত লৈ পেলাই আমি ভালুকমাৰী মাৰ্কেটিঙৰ ওচৰত তেহঁতৰ ঘৰ, ছোৱালীটোৰ মাকৰ ঘৰ, তাত গৈ আমি ছাৰৰ লগত গৈ আমি ছানবিন কৰি ঘৰৰ পৰাই তাক মাকৰ ওচৰৰ পৰা বস্তুবিলাক উদ্ধাৰ হৈছে। তাৰ মাকৰ লগত তাইৰ লগত তাৰ মাকৰ পূৰা সম্পূৰ্ণ মিল আছে।
বস্তু চুৰি কৰি তাৰ মাকৰ হাতত গতাইছিলে। তাতে আমাৰ সোণ অলংকাৰ কাষ্টমাৰৰ বস্তু আছিলে। মই যিহেতু এটা সোণাৰী হয়, 22 বছৰ বিগত মই কৰ্মকৰ্তা, মোৰ কাষ্টমাৰ বহুত আছে, বস্তু বনাব দিছিলে, আমাৰ অৰ্ডাৰ আছিলে, আমাৰ নিজা বস্তুও আছিলে, মোৰ অলপ অলপকৈ কষ্ট কৰি গটোৱা বস্তুবিলাক ধৰক মই ওজন হিচাপে ক'ব পাৰোঁ 10 তোলামান হ'ব, 10 তোলামান হ'ব। লগতে কাষ্টমাৰ সোণ টোটেল মিলি পেলাই সেইটো আজিৰ বজাৰ মূল্য যদি আপুনি বনাব চায় অকল 10 লাখেই হয়। সোণৰ তোলা অবভিয়াছলি 1 লাখো হয়, 1-2 হাজাৰ কম। সেই বস্তুটো কাষ্টমাৰৰো আছিলে। এই কোনে ছাৰৰ তৎপৰতাত তিয়াতা ছাৰক আমি ধন্যবাদ সেইটো দিব বিচাৰিছোঁ আন্তৰিক মনৰ পৰা। তেখেতৰ তৎপৰ নহ'লে সেই বস্তুটো আৰু নোপোৱা যেন লাগিছিলে মোক। কি অলপমান বস্তু তেখেতে বিক্ৰী কৰি দিছে। আৰু কোন জড়িত আছে বুলিতো CCTVটো অকলে আছিলে, ঘৰ অকলে পাইছোঁ। তাৰ মাকৰটো জড়িত আছে, মাকৰ ঘৰৰ পৰা যিটো বস্তু উদ্ধাৰ হৈছেহি, মা আৰু জীয়েক চুৰণিৰ মাক দুজনেতো উদ্ধাৰ হৈছে। তাৰ লগত আৰু কোন আছে এতিয়া আমি আগতে সাব্যস্ত পৰা নাই আৰু কোন আছে। মন্ত্ৰী দাসৰ হাজবেণ্ড তেতিয়া ঘৰত নাছিলে, কিন্তু আপুনি এটা কথা বিশ্বাস কৰিব, ঘৰত যদি ইমান টকা বস্তুবিলাক বিক্ৰী কৰিছে, টকা আহিছে হাতত, টকা ক'ৰ পৰা আহিছে, তাৰ হাজবেণ্ডে সোধা পোছা কৰাৰ পিছত কয় মই নাজানো ক'ৰ পৰা আহিছে। আৰু তই নিজৰ মাকৰ ঘৰৰ পৰা আনিছে, ক'ৰ পৰা আনিছে, তহঁতে এবাৰতো সুধিব লাগে, সোধপোছ কৰিব লাগে ক'ত আছে বস্তুবিলাক, ক'ত পাইছে ইমান টকা। ইয়াতে আৰু সন্দেহ কাৰণ অবভিয়াছলি আহেগৈ, সি নিজৰ প্ৰকাশ নকৰাকৈ সন্দেহটো আহিবই। এতিয়া গোটেই বস্তু পোৱা নাই, অলপমান বস্তু তাই কৈছে মই যি আছিলে এইটোৱে আছিলে পাইছোঁ, বাকী বিক্ৰী কৰি দিছে। নহ'লে টকাবিলাক ক'ত আহিছে, মানুহৰ পৰা ঋণ ধাৰ লৈ পেলাই কিমান সিহঁতৰ ঋণ আছে, চব কচাকৈ 500 টকা নোট দিছে সিহঁতে। এতিয়ালৈকে অবভিয়াছলি হৈ গৈছে 70% ওপৰতে হৈছে, আৰু বাকী বস্তুবিলাক উদ্ধাৰ কৰিব পৰা নাই, আৰু তেহেঁতে আৰু প্ৰকাশ নকৰে। চব ভাড়াতীয়া আছে, মই একদম ভাড়াতীয়া, মই ভাড়া ঘৰত থাকোঁ, আমাৰ কাষৰ ৰুমটোৱে সিহঁতৰ আছিলে।